নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ। আজি আমি গৈ আছোঁ হৰিদ্বাৰ। বহুদিনৰ মনৰ হেঁপাহ, সকলোৱে হৰিদ্বাৰলৈ ফুৰিব যায় আৰু মই ভাবিছোঁ হৰিদ্বাৰলৈ যাম, বিভিন্ন মঠ মন্দিৰ পৰিভ্ৰমণ কৰিম, চাম আৰু আপোনালোকক দেখুৱাম। এয়া দেখিছে হৰিদ্বাৰ ষ্টেচন। আহি পালোঁ হৰিদ্বাৰলৈ। এতিয়া ভাবি আছোঁ ক'লৈ যাম। এতিয়া ভাবি আমি সঠিক ভাৱনাত উপনীত হ'লোঁ যে আমি আজি ভাৰত মাতাৰ মন্দিৰ চাবলৈ যাম। হৰিদ্বাৰ ষ্টেচনৰ পৰা বেছি নহয়, মোটামুটি 4 কিলোমিটাৰ মানৰ ভিতৰতে ভাৰত মাতাৰ মন্দিৰ। ভাৰত মাতাৰ মন্দিৰ ভাৰতবৰ্ষৰ একমাত্ৰ মন্দিৰ, ভাৰত মাতাৰ মন্দিৰ আৰু ক'তো আপোনালোকে দেখিবলৈ নাপায়। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে ভাৰত মাতাৰ মন্দিৰ, ভাৰতবৰ্ষৰ একমাত্ৰ মন্দিৰ। এয়া হৰিদ্বাৰত অৱস্থিত। দেখিছে, বাপৰে বাপ, কিমান ওখ, যেন আকাশত যেন লাগিয়ে গৈছে। এয়া দেখিছে ভাৰত মাতাৰ মন্দিৰ। ইমান ধুনীয়া মন্দিৰ, মই কেনেকৈ আপোনালোকক বুজাই ক'ম, মোৰ মাথাতেই অহা নাই। এয়া দেখিছে ইমান সুন্দৰ পৰিপাটি। সকলোৱে জোতা চেণ্ডেল নিৰ্দিষ্ট ঠাইত থৈ যাব লাগিব, তাৰ কাৰণে পহৰাদাৰ আছে, আপোনাৰ জোতা চেণ্ডেল চুৰ নহয়। এয়া দেখিছে ভাৰত মাতাৰ মন্দিৰ, ইমান ধুনীয়া মন্দিৰ। আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিম আৰু ভিতৰৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আচলতে মন্দিৰৰ ভিতৰত কোনো কেমেৰা, ফটো আচলতে এইবোৰ উঠাবলৈ নিদিয়ে, তথাপিতো মই মনে মনে কৰিছোঁ। এই চাওক, ভাৰত মাতাৰ প্ৰতিকৃতি, খুব ভাল লাগিছে। বহু সময় ধৰি ভাবি আছোঁ কেতিয়া মাতাক দৰ্শন পাম। এই পবিত্ৰ ভূমি, যাৰ বুকুৰ ওপৰত আমি জীয়াই আছোঁ, যাৰ গৰ্ভত আমি সকলোৱে ভাৰতবাসী জন্মগ্ৰহণ কৰিছোঁ, যাৰ ওপৰত ইমান অত্যাচাৰ কৰাৰ পিছত তেওঁ নিজৰ সন্তান বুলি ভাবি আমাৰ সকলো অত্যাচাৰ সহ্য কৰিছে, এই হ'ল ভাৰত মাতা। মই কোটি কোটিবাৰ প্ৰণাম জনাইছোঁ ভাৰত মাতাৰ চৰণ কমলতে, যাতে ভৱিষ্যতে যদি কেতিয়াবা জন্ম পাব লাগে, যাতে ভাৰতবৰ্ষৰ ভূমিত জন্মগ্ৰহণ কৰোঁ, এয়াই ভগৱানৰ ওচৰত একমাত্ৰ কামনা। আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ ফটো, বিভিন্ন যোগী, ঋষি বা ভাৰতৰ বিভিন্ন ৰাজনৈতিক নেতাৰ ফটো দেখিছে। এনেকৈ মন্দিৰৰ পৰা বাহিৰত ওলাই আহিলোঁ। ওলাই অহাৰ পিছতো মনটো খুব আৱেগিক হৈ আছে, যাৰ বাবে আকৌ এবাৰ সোমাই গ'লোঁ ভিতৰত, এই ভাৰত মাতাৰ আকৌ এবাৰ দৰ্শন কৰাবলৈ। এই দেখিছে, খুব ভাল লাগিছে, ইমান ধুনীয়া মূৰ্তি আৰু এনেকুৱা সুন্দৰ মাতৃৰ বুকত, তেওঁৰ গৰ্ভত আমি আচলতে জন্ম লৈছোঁ বা আছোঁ। এয়া চাওক, ভাৰত মাতাৰ মন্দিৰৰ দৰ্জা একেবাৰে পিয়'ৰ ৰূপৰ। এই 3খন দৰ্জা বহুত, মোটামুটি 3 কুইণ্টেলৰ ওপৰতেও ৰূপ আছে। একেবাৰে 99.9% অৰ্থাৎ 24 কেৰেট পিয়'ৰ ৰূপৰ ৰূপেৰে বনাইছে এই দৰ্জা। খুব ধুনীয়া লাগিছে। যদি সম্ভৱ হয় আপোনালোকে প্ৰত্যেকে আহি ভাৰত মাতাৰ মন্দিৰ দৰ্শন কৰি যাব বুলি মই আশা ৰাখিছোঁ। সকলোৰে মংগল কামনা কৰিছোঁ। হৰিদ্বাৰত আহিলে খুব ভাল লাগি যায়, মনটো পবিত্ৰ পবিত্ৰ লাগে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে সকলোৱে আহিব বুলি আশা থাকিল। জয় আই অসম।